যোৰহাট মাজুলী সংযোগী দলং নিৰ্মাণৰ কাম অতি লেহেমীয়া হৈছে। SP চিলাং নামৰ প্ৰতিষ্ঠানে ঠিকা লাভ কৰাৰ পাছত 2 মাহ হৈ যোৱাৰ পিছতো আজি পৰ্যন্ত কাম আৰম্ভ কৰা নাই প্ৰতিষ্ঠানটোৱে। দলংখন নিৰ্মাণ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'লে যোৰহাট মাজুলীবাসীৰ এটা দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ'ব। বাৰিষা আহিবলৈ মাজত মাথো কেইটামান দিন বাকী। খৰালি কাম নোহোৱাৰ বাবে স্থানীয় লোকৰ প্ৰতিক্ৰিয়া। দলঙৰ খুঁটাৰ লোহা চুৰি কৰি লৈ গৈছে একাংশ দুৰ্বৃত্তই। ইয়াত মই এই কাৰণে উপস্থিত আছোঁ 2021 বৰ্ষতে এই যি দলংখন নিৰ্মাণ কৰিছিলে, দলংখনৰ কাম 2024 বৰ্ষত এবছৰ ধৰি স্থবিৰ থাকিলে। দলংখন স্থবিৰ হোৱাৰ পিছত SP চিংলা নামৰ যি কোম্পানীয়ে বৰ্তমান গ্ৰহণ কৰিলে। কামটো গ্ৰহণ কৰিলে যদিও বৰ্তমানলৈকে ইয়াত কাম আৰম্ভ হোৱা দেখা পোৱা নাই। ইয়াত মোৰ কেমেৰা সহযোগী সামগ্ৰিক পৰিৱেশটো দেখুৱাব। ইয়াত যিহেতু বিগত বৰ্ষতে ইয়াৰ যিসমূহ খুঁটা আছিল, এই খুঁটাসমূহৰ যিসমূহ ৰড আছিল, এই ৰডসমূহ দুষ্কৃতিকাৰীয়ে কাটি বৰ্তমান লৈ গুচি গ'ল। ইয়াত এতিয়াও বৰ্তমান নতুন যিটো কোম্পানী আছে, এই কোম্পানীটোৱে কামসমূহ লোৱাৰ পাছতো বৰ্তমানলৈকে কাম আৰম্ভ কৰা নাই। মোৰ লগত ইয়াৰ অঞ্চলৰ কেইজন ব্যক্তি আছে, তাতে মই আপোনাৰ পৰা প্ৰথমে জানিব বিচাৰিছোঁ, যিহেতু কামখনৰ বৰ্তমান দলংখনৰ কাম এতিয়াও স্থবিৰ আছে, কি ক'ব আপুনি? দলংখনৰ কামটো স্থবিৰ হোৱাৰ সম্পৰ্কত ক'বলৈ গ'লে মানে আগৰ যিটো কোম্পানীয়ে কাম লৈছিলে, তেওঁলোকে কামটো কৰি পেলাই আধাখিনিতে এৰি দিলে। এৰি দিয়াৰ কাৰণে পোষ্টখিনিৰ যিখিনি লোহাৰ আছিলে, সেই লোহাৰখিনিতো চোৰে কাটি লৈ গ'ল। আৰু যিখিনি চোৰ আছিলে তেওঁলোকো আচলতে জনসাধাৰণৰ মানে হিতৈষী কাম কথা মানে চিন্তা কৰা বিধৰ মানুহ নহয়। তেওঁলোক একেবাৰে নিৰমান্য মানুহ। তেওঁলোকে যিখিনিয়ে চুৰ কৰিছে, তেওঁ এনেধৰণে নষ্ট কৰি হৈ যোৱাতকৈ চৰকাৰে আকৌ নতুন এটা ষ্টেপ লৈ এটা নতুন কোম্পানীক কামটো দিছে। গতিকে তেওঁলোকে খুব ক্ষিপ্ৰতাৰে আকৌ এনেকুৱা পৰ্যায় নহওক, কাৰণ নোহোৱাকৈ কামখিনি ক্ষিপ্ৰতাৰে কৰিলে জনসাধাৰণৰ সুবিধা হয়, সিটোপাৰৰ ৰাইজৰো সুবিধা হয়, অৰ্থাৎ মাজুলীৰ, আৰু আমাৰ এইটো যোৰহাট জিলাৰ মানুহখিনিৰো ইফালে আহিবলৈ সুবিধা। যিহেতু দলংখন 2030 বৰ্ষলৈও হ'ব বুলি আপুনি বৰ্তমান ভাবেনে? এইটো গতিত থাকিলেতো ভাবিব নোৱাৰি। কেনেকৈ ভাবিব? চৰকাৰে এতিয়া ঢাক ঢোল বজাই, নিৰ্বাচন আহিছে কাৰণে ঢাক ঢোল বজাই পেলাই তেওঁলোকে কৈ আছে যে কাম কৰিম। আমি নিউজত পাই আছোঁ যে যোৰহাটৰ কাম অহা মাহৰ আৰম্ভ হ'ব বা অহা বছৰ আমি ক্ষিপ্ৰতাৰে কৰিম। এইখিনি নিৰ্বাচনী মানে দংকা, এইটো আশা কৰিব নোৱাৰি। গতিকে এইটো এটা নিৰ্বাচনী মানে লালিপপ, এইটো ৰাইজক লালিপপ খুৱাইছে। গতিকে এই লালিপপখিনি খুৱাই থকাতকৈ তেওঁলোকে আচলতে হাৰ্টলি ভাবক, ৰাইজৰ কথাটো হাৰ্টলি ভাবক। তেওঁলোকৰ নিজৰ কথাবোৰ বাদ দিয়ক। আজিকালি দেখিছোঁ বহুত মন্ত্ৰী মুদাগৰৰ কোটি টকা মানে য'তে ত'তে মাটি চাটি কিনি কোটি টকা তেওঁলোকে হেৰি কৰি আছে। গতিকে সেইখিনি কথাত বাদ দি ৰাইজৰ স্বাৰ্থৰ কাৰণে অন্ততঃ এখন শুদ্ধ অন্তৰেৰে ৰাইজৰ কাম কৰিবলৈ ওলাই আহক নতুন নেতা। সেইটোৱে। আৰু এগৰাকী মোৰ মাজত সচেতন যুৱক আছে, কি ক'বা? দলংখনৰ কাম বৰ্তমান স্থবিৰ হৈ আছে। আগৰ কোম্পানীটো নাই, এতিয়া নতুন কোম্পানীক দিছে। SP চিংলাই বৰ্তমান কাম কৰা নাই, কি ক'ব? এতিয়া মানে যিটো গতিত কামটো চলিছে, মানে এতিয়া ভালকৈ কৰক, মানে তেতিয়া ৰাইজৰ সুবিধা হ'ব, বাকী চবৰে সুবিধা হ'ব। মানে মেডিকেল ইছ্যুটো থাকেতো, সেইটো কাৰণে যোৰহাটলৈ যিহেতু মাজুলীৰ ৰাইজ অহা যোৱা কৰি থাকে মেডিকেলৰ কাৰণে, দলংখনলৈ যিহেতু এটা দীৰ্ঘম্যাদী সমস্যা দূৰ হ'ব। মানে এইটো আমাৰো সুবিধা হ'ব, আমি পটককৈ মাজুলী যাওঁ বুলি যাব পাৰিম। টিয়কৰ পৰা বিৰাজ বৰাৰ প্ৰতিবেদন, নিউজ নাও 24/7।